যোৱা 2 এপ্ৰিলৰ পৰা সন্ধানহীন হৈ আছে নগাঁৱৰ চেঁচামুখ দেওধাৰৰ 16 বছৰীয়া কিশোৰ জিন্তমণি কোচ। ঘৰত নিশা দেউতাকে সামান্য কথা শুনোৱাৰ বাবে ঘৰৰ পৰা ওলাই যোৱাৰ সন্দেহ পৰিয়ালৰ। ইতিমধ্যে জিন্তু কোচৰ পৰিয়াল কাষ চাপিছে নগাঁও ইটাচালি আৰক্ষীৰ। কিন্তু এক সপ্তাহ উকলি যোৱাৰ পিছতো পুত্ৰৰ সন্ধান নোপোৱাত সংবাদ মাধ্যমৰ কাষ চাপিছে পিতৃ বুলেন কোচ। কোনো ব্যক্তিয়ে যদি জিন্তু কোচক প্ৰত্যক্ষ কৰে তেন্তে নগাঁও আৰক্ষী কিংবা 60002243 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান পৰিয়ালৰ। বুলেন কোচ ঘৰ চেঁচামুখ দেওধৰ। কি হৈছিল ঘটনাটো মানে কি আপোনাৰ ৰাতিপুৱা 8:30 বজাত চাইকেলখন লৈ কামলৈ আহিম বুলি ক'লে। আহিলে পিছত ঘৰলৈ নাই, গেৰেজতো গৈ চালোগৈ নাই। 10:30 গৈ পালোগৈ। আমাৰ ঘৰৰ ওচৰৰ মানুহে ঘৰত চাইকেলখন থৈ চাইকেলখন থৈ মানুহটো সি কৈছে যে মই কলঙত মাছ মাৰিম বুলি ক'লে। মাছ মাৰিম বুলি কৈ খুৰি বুলি ক'লে চাইকেলখন থওক, মই মাছ মাৰি লৈ যামহি। তাৰপৰা তেনেকৈ কৈ সি গ'ল। এতিয়া আজিলৈকে নাই মানুহটো। কিমান দিন হ'ল? আজি 9 দিন হ'ল। থানাত জনাইছে পানীগাঁও থানা। হয়, বিচাৰ কৰিছে তেওঁলোকে। কৈছে আমি পুলিচ আহিছোঁ আমাৰ ঘৰলৈ, পৰহিও আহি গৈছিলে ৰাতি। কৈছে ল'ৰা পালেনে নাই, তাৰপৰা নাই পোৱা। লগৰ ল'ৰা কথা পাতিছোঁ, যিখিনি চিনি পাওঁ তাৰ লগৰ সেইখিনি মানুহৰ ল'ৰা ছোৱালী গৈছোঁ, লগ পাইছোঁ। কৈছে নাই আমি দেখাও নাই, একো লগো পোৱা নাই। পৰিয়ালৰ গোটেই মানুহখিনিতো ঘৰতেই আছে। গোটেই মানুহখিনি খবৰ দিলোঁ, কাৰো ঘৰত যোৱা নাই। কি মানে এতিয়া কি ক'ত গ'ল, কি কথা কি কথাটো মই একো ভাবিবই পৰা নাই কি হৈছে কি নাই। কাজিয়া ভাল তেনেকুৱা নাই, খালি ৰাতি মই ক'লোঁ কামটো ধুনীয়াকৈ সেই জয়ন্ত ভালকৈ স্কুল নপঢ়িলেকে এটা হাতৰ বিদ্যা এটা শিকিব লাগিব। কিবা এটা কাম কৰি ভৱিষ্যতেতো খাবই লাগিব, গতিকে এটা হাতৰ বিদ্যাটো ভালকৈ সেইয়াই কথা। মোবাইল চোবাইল নাই, টকা পইচাও নাই, মোবাইলো নাই।